হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চাবা বা এই যি তোমালোকৰ যে ফলাফল দিব অহাকালিলৈ বা 21 তাৰিখে এনেকুৱা ধৰণৰ নটিচবিলাক ওলাইছে প্ৰকৃততে দিব কেতিয়া 20 তাৰিখে দিব কিছুমানে কৈছিলে যে আজি দিব কালি দিব এনেকুৱা ধৰণৰ কিছুমান কথা এতিয়া তোমালোকক মই স্ক্ৰীনত এনেদৰে লগাই দিছোঁ তো তাতে তোমালোকে চাব পাৰিবা বা যিখিনি তোমালোকে গমেই পোৱা অফিচিয়েলি কেনেদৰে চাব লাগে বা কি সেইখিনি তথাপিও দেখাইছোঁ যে ওপৰতে এই গেপটো দেখি যা তোমালোকে তাত ৰুলটো তোমালোকে নাম্বাৰটো পুট কৰিবা ৰুলটো তাৰপৰা নাম্বাৰটো তোমালোকে তাত পুট কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কৰিবা তাৰপৰা ফাইনেল যিটো ৰিজাল্ট চাৰ্চ আছে তাতে তোমালোকে ক্লিক কৰিলে সকলোখিনি গম পাবা তো এতিয়া কথাটো হ'ল কি ৰিজাল্ট চাবলৈ প্ৰক্ৰিয়াবিলাক তোমালোকে সকলোৱে গমেই পোৱা তো যিটো অফিচিয়েল ৱেবছাইট আছে তাত যদি চোৱা ৰিজাল্ট দিয়া দিনাখনি অলপমান তোমালোকৰ প্ৰব্লেম আহে অসুবিধা আহি পৰে তো বাকী বিভিন্ন ধৰণে তোমালোকে চাব পৰা সেইখিনি তোমালোকে গমেই পোৱা বাকী যিকি নহওক এতিয়া কথাটো হ'ল কি 20 তাৰিখে দিব নে 21 তাৰিখে দিব এতিয়া 21 তাৰিখে তোমালোকৰ যিটো কথা কৈ আছে যে এখন এনেদৰে নটিচ এখন দেখুৱাই দিছে 21 তাৰিখে ফলাফল দিব বুলি এতিয়া 20 তাৰিখে বহুতে নিদিয়ে বুলি কৈছে এটা প্ৰকৃততে 21 তাৰিখে দিব নে 20 তাৰিখে দিব নে তাৰ আগতে দিব নে কি হ'ব প্ৰকৃততে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ আছে তেতিয়া কথাটো এইটো যে যিখন মই পোনপ্ৰথমে তোমালোকক জনাব বিচাৰিছোঁ 21 তাৰিখে দিব বুলি যিখন নটিচ ওলাইছে একদমেই এখন কোনো ধৰণৰ অফিচিয়েলি নটিচ নহয় যে তোমালোকৰ 21 তাৰিখে দিব বুলি হয়তো 21 তাৰিখে দিব পাৰে কোনো কথা নাই তাত সন্দেহ নাই যে 21 তাৰিখে তোমালোকৰ ফলাফল দিব কিন্তু এতিয়া নটিচখন যিখন ভাইৰেল হৈ আছে যে তোমালোকৰ ফলাফল কাই এই 21 তাৰিখৰ দিনাখনেই দিব তো এখন কোনো ধৰণৰ সঁচা নহয় আৰু অফিচিয়েলি নহয় সেইটো কথা মনত ৰাখিবা এক নম্বৰ আৰু 20 তাৰিখে দিবনে 20 তাৰিখৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই প্ৰথম পৰ্যায়তে যি যেনেদৰে মন্তব্য কৰিছিলে প্ৰথম পৰ্যায়ত যেনেদৰে কৈছিলে মেট্ৰিকৰ কথা 10 তাৰিখে দিব বুলি তাৰ 10-15 দিনৰ পিছত 20 তাৰিখে 10 দিন যদি হয় তেনেহ'লে 20 তাৰিখ পৰে তো সেই তেনেদৰে তেতিয়া পূৰ্বতে কৰা এতিয়া কোনো ধৰণৰ অফিচিয়েলি তেনেদৰে ঘোষণা কৰাই নাই হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আমুক তাৰিখে দিব বুলি তেতিয়া কথাটো হ'ল কি 20 তাৰিখে দিব বুলি এটা ধাৰণা কৰি থকা হৈছে তো তেতিয়া সেই ওপৰত ভিত্তি কৰি কি হয় আগন্তুক সময়ত দেখা যাব যে কোনো চিয়ৰ নহয় যে সেই 20 তাৰিখে দিব বুলি কিন্তু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 10 তাৰিখে মেট্ৰিকৰ দিব বুলি কৈছিলে সেয়া 10 তাৰিখে দিলে এতিয়া কথাটো হ'ল কি এতিয়া 20 তাৰিখ বুলি যিহেতু ওলাই আছে 20 তাৰিখে দিয়া এটা সম্ভাৱনা আছে আৰু বহুতে কৈছে 21 তাৰিখ মই সেইখিনি ক'লোৱে কোনো ধৰণৰ এইখিনি অফিচিয়েলি নহয় তো এতিয়া কথাটো হ'ল কি তোমালোকৰ ফলাফল এই 20ৰ পৰা 25ৰ ভিতৰত 20ৰ পৰা 25ৰ ভিতৰত এইকেইদিনতে তোমালোকৰ ফলাফল দিব বাকী চিন্তা কৰাৰ প্ৰয়োজন নাই বহুতে সুধি আছে গেছ মাৰ্ক পাম নাপাম কি হ'ব মোক কমিলে এতিয়া ধৰা তোমালোকে যদি টোটেল নম্বৰটো হিচাপ কৰি সকলোখিনি তোমালোকে পাছ হৈছা বাকী যিখন নম্বৰ ছাবজেক্টত কমিছে সেইখন ছাবজেক্টত যদি তোমালোকে গেছ মাৰ্ক পাব পৰাকৈ পাইছা তেনেহ'লে নিশ্চয় পাবা একেবাৰেতো হিচাপত নপৰিলে গাইডলাইন অনুসৰিটো নপৰিলে তোমালোকে নোপোৱা তো সেইখিনি লৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই সদায় পজিটিভ ভাবিব লাগে ৰিজাল্ট ভালেই হ'ব বাকী আগন্তুক সময়ত কি তোমালোকে বিভাগত গৈ বা কেনেদৰে সেইখিনি সাজু হ'ম বুলি ভাবিছা সেইখিনি লৈহে তোমালোকে চিন্তা কৰা বাকী ফলাফল ভালে হ'ব পৰীক্ষা দিছা তোমালোকে গমেই পাইছা হয়তো ভবামতে অলপমান কমিব পাৰে বা বাঢ়িব পাৰে তো এনেকুৱা ধৰণৰবিলাকে থাকিব বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই 20-21 বুলি নহয় মুঠতে এই 20ৰ পৰা 25 তাৰিখৰ ভিতৰত তোমালোকৰ ফলাফল দিবলৈ গৈ আছে তো আগন্তুক সময়ত খবৰ পালে নিশ্চয় গমেই পাবা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই